লজ্জাজনক আৰু এটা এখন নাটকত যেনেকৈ পৰিণত হয় ঠিক তেনেদৰে আগবাঢ়িব লৈছে আমাৰ ঢিঙৰ এই বাঘৰ কাণ্ডটো। আচলতে আমাৰ এতিয়া সন্দেহজনক কথা এটা নহয়, 2-4টা সন্দেহজনক কথা মনলৈ আহিছে ঢিঙৰ ৰাইজলৈ। কাৰণ ৰাইজ ইমান মূৰ্খ নহয়। এটা বিষয় আজি 1 মাহ 2 মাহ ধৰি পেলাই চলি আছে। এটা ব্যাগম বিভাগ ঢিঙত ইমানসমূহ চৰকাৰী আপোনাৰ বন বিভাগৰ মানুহ আছে, তেওঁলোকৰ কৌশল ইমানেই কৌশল তেওঁলোকে লগাইছে, কিন্তু এতিয়ালৈকে তেওঁলোকে এটা বাঘ ধৰিব পৰা নাই। আচলতে ইয়াতকৈ লজ্জাজনক এটা ব্যাগম বিভাগৰ বাবেও কি কথা হ'ব পাৰে। আচলতে ৰাইজে এতিয়া ৰাইজৰ ধৈৰ্য হেৰাইছে। এনেকৈ নহ'ব। আচলতে আমাৰ সন্দেহ হৈছে এই বিষয়টো লৈ, বাঘৰ যিটো বিষয়, এই বিষয়টো লৈ পেলাই কোনোবা চৰকাৰী বিষয়া বা কোনোবা আপোনাৰ কণ্ট্ৰেক্টাৰ বা কোনোবা চৰকাৰী বিষয়া কিবা ভিতৰুৱাকৈ লাভালাভ হৈ আছে নেকি, যাৰ কাৰণে এই বিষয়টো দিনক দিনে বৃদ্ধি পাবলৈ লৈছে। এই বিষয়টো খাম কটাৰ পৰিৱৰ্তে দিনক দিনে এই বিষয়টো দীঘলীয়া হ'বলৈ লৈছে। ইয়াত যিসমূহ চৰকাৰী বিষয়া নিয়োজিত হৈ আছে, চৰকাৰী কাৰ্যবাহী বিষয়া নিয়োজিত হৈ আছে, আচলতে এই বিষয়টো লৈ পেলাই তেওঁলোকৰ ভিতৰুৱাকৈ কিবা বুজাবুজি হৈছে নেকি, কিবা তৃতীয় পক্ষ কিবা লাভালাভ হৈ আছে নেকি। আজি আমাৰ ঢিঙৰ ৰাইজ সজাগ হৈ পেলাই আমি মাননীয় আমাৰ SDC ছাৰৰ ওচৰলৈ আহিছোঁ, চক্ৰ বিষয়া ছাৰৰ ওচৰলৈ আহিছোঁ। আমি তেওঁৰ যোগেদি আমি সন্মানীয় আমাৰ উপায়ুক্ত মহোদয়লৈ এখন আমি স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ আৰু আমি তেওঁলোকক দাবী জনাইছোঁ যে স্মাৰক পত্ৰৰ যোগেদি তেওঁ DC ছাৰ আমাৰ ওচৰলৈ আহক, উপায়ুক্ত মহোদয় আহক, আমাৰ ৰাইজৰ যি দুৰাৱস্থা, ৰাইজৰ যি আৱেগ, সেই অনুভূতি বুজিবলৈ আহক আৰু তাৎক্ষণিকভাৱে আমাৰ এই যি ভয়াৱহ পৰিস্থিতি, এই ভয়াৱহ পৰিস্থিতি আমাক খাম কটাই দিয়ক। আচলতে ৰাইজ ইমান মূৰ্খও নহয় যে ৰাইজে এটা বিষয় লৈ পেলাই ইমান দিনে খাম কাটিব নোৱাৰা বিষয়টো ৰাইজৰ মনত প্ৰশ্ন হ'বই। এইটো এটা সাধাৰণ কথা। কাৰণ এটা বিষয়, এটা ইমান ডাঙৰ ব্যাগম বিভাগ, যি সময়ত চেণ্ট্ৰেল চৰকাৰৰ পৰা, যি সময়ত কেন্দ্ৰীয় চৰকাৰৰ পৰা এই বন বিভাগৰ নামত এইসমূহ কাৰ্যসূচীৰ নামত ইমান টকা তেওঁলোকে ব্যয়বহুলভাৱে খৰচ কৰি আছে, তেওঁলোকে এটা বিভাগত ইমানসমূহ টকা তেওঁলোকে প্ৰেৰণ কৰে, তাৰ পাছত এটা সাধাৰণ বাঘ ধৰিব নোৱাৰা কি কাৰণ থাকিব পাৰে। নিশ্চয় তাত চৰকাৰী বিষয়া, চৰকাৰী যিসমূহ কাৰ্যবাহী বিষয়া আছে, তেওঁলোক নিয়োজিত হৈ থাকিব লাগিব, নহ'লে তেওঁলোকৰ কিবা ভিতৰুৱা লাভালাভ হ'ব লাগিব। আচলতে মানুহৰ মনত এতিয়া সন্দেহৰ আঁতৰলৈ সকলো প্ৰশ্ন আহিছে আৰু সেই প্ৰশ্ন মৰ্মে আজি আমি চাৰ্কুল অফিচাৰ ছাৰলৈ আহিছোঁ আৰু তেওঁৰ যোগেদি আমি উপায়ুক্ত মহোদয়ক এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ। আৰু আমাক অতি সোনকালে এটা দীঘলীয়া সমাধান লাগে, এনেকুৱা নহয় আমাক তাত এটা টেম্পৰাৰী সমাধান দি গ'ল আৰু তাৰ পাছত সদায় 13খন 14খন 15খন JCB হেতৰ লগত অপাৰেচন চলাই। আচলতে অপাৰেচন চলাব এনেকৈ টাইমত অপাৰেচন চলাব, কিন্তু 5টা বজাৰ পৰা 5টা বজাত অপাৰেচন চলাব, 6:30 অপাৰেচন এটা বন্ধ। আচলতে তাকে ক'ব বিচাৰিছোঁ, ই এখন নাটকত পৰিণত হৈছে। আচলতে চলাব লাগে, মানুহক দেখাব লাগে যে এটা আমি ডাঙৰ এটা চেষ্টা চলাই আছোঁ বাঘটো আমি ট্ৰেংকুলাইজ কৰিবৰ কাৰণে। আচলতে ব্যাগমটো বিভাগটো যিটো আছে, এই বিভাগটো আচলতে নাটকত পৰিণত কৰিছে, মানুহৰ মাজত এখন নাটকৰ সৃষ্টি কৰিছে। আৰু সেই নাটকৰ এতিয়া আচলতে তেওঁলোকে খাম কাটিব লাগে, তেওঁলোকে ৰাইজক এটা সমাধান, দীঘলীয়া সমাধান দিব লাগে, ৰাইজক পৰিত্ৰাণ দিব লাগে, আমি সেইটোহে বিচাৰোঁ। আৰু তেওঁলোকে যি ভেকু ভাওনা আৰম্ভ কৰিব লৈছে, 12-13খন JCB লগাই পৰা তেওঁলোকে এই ঘটনাটো আচলতে যদি তেওঁলোকে ইমান চেষ্টাই কৰিছে, তেওঁলোকে কিয় পৰা নাই। তেওঁলোকে 12-13খন JCB লগাই তেওঁলোকে এটা যে পৰিৱেশৰ সৃষ্টি কৰিছে যে ব্যাগম বিভাগে বহুত ব্যাগম কাম কৰি আছে, বাঘটোৰ কাৰণে তেওঁলোকে দিন ৰাতি কষ্ট কৰিছে। আচলতে এইটো নাটকত পৰিণত হৈছে আৰু সকলোৱে গমেই পাইছে। গতিকে আমি দাবী জনাইছোঁ, আমি এই স্মাৰক পত্ৰৰ যোগেদি দাবী জনাইছোঁ, উপায়ুক্ত মহোদয়কো দাবী জনাইছোঁ, চক্ৰ বিষয়া ছাৰক আমি দাবী জনাইছোঁ, আমাৰ ঢিং অঞ্চলত যি সন্ত্ৰাসৰ সৃষ্টি হৈ আছে, এই ভয়াৱহ পৰিস্থিতি সোনকালে খাম কাটিব লাগে। আৰু যিসমূহ বিষয়াই এই বিষয়টো লৈ পেলাই নাটকত পৰিণত কৰি তেওঁলোকে ব্যক্তিগত লাভালাভৰ কাৰণে দিন ৰাতি প্ৰচেষ্টা চলাই আছে, তেওঁলোককো আমি সতৰ্কবাণী জনাই দিছোঁ ইয়াৰ পৰা। আচলতে এই নাটক বন্ধ কৰক আৰু আমাক এটা দীঘলীয়া সমাধান লাগে। ঢিঙক সন্ত্ৰাস যি চলি আছে, এই সন্ত্ৰাসৰ পৰা আমাক মুক্ত দিয়ক, ৰাইজক এই ভয়াৱহ পৰিস্থিতিৰ পৰা আমাক উদ্ধাৰ কৰি দিয়ক, আমি অনুৰোধ জনাইছোঁ বাৰে বাৰে। বাঘ ধৰা বিশেষজ্ঞৰ কথাখিনি